তোমালোকে ওলালাই নেকি? দেউতা আমি ওলালোৱে। যোৱা, ভালকৈ যাবা। আৰু এটা কথা, জিনু, মিনুক যদি কোনোবাই জোকায় তই আকৌ মুখখন পাতি নলবি, য'তে ত'তে মুখখন নচলাবি। হ'ব দিয়া দেউতা, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মই বাক যদি জোকাই আকৌ মই মাত দিমেই। মই আকৌ মাত নিদিয়াকৈ থাকিব নোৱাৰো দেই দেউতা। জিনু, এতিয়া মনে মনে থাকচোন। কোনেনো জোকাব কলেজত কচোন তই? দেউতা তুমি চিন্তা নকৰিবা, মই আছো নহয়, তাইক চম্ভালিম দিয়া। কাৰো লগতে কাজিয়া লাগিবলৈ নিদিওঁ। ঠিক আছে তেনেহ'লে যোৱা। কি যে হ'ব নহয়, ছোৱালীকেইজনী মাক নোহোৱাৰ পৰা বৰ অকলশৰীয়া হৈ গ'ল। ডাঙৰজনীতো যেমন তেমন, সৰুজনী মুখখন একে লাওপাত কচুপাত। কোনো একো এটা ক'বই নোৱাৰে, মুখখন যেনেকৈ আহে নহয়, ভয়ে লাগে তাইক। ভালে বোলে কলেজৰ প্ৰথম দিনটো পাৰ কৰিলেই হ'ল আৰু। বা কলেজখন কিন্তু বহুত ডাঙৰেই। ভাল লাগিছে কলেজখনত আহি, পৰিৱেশটোৱে ধুনীয়া। তাকেই ভাল লাগিছে কলেজখন আহি। মোৰ আকৌ এনেকুৱা সেউজীয়া পৰিৱেশ এনেও ভাল লাগে। হাই, তোমালোক এইখন কলেজত নতুন নেকি? হয় নতুন। তাতে আপোনাক কিয় লাগে? চিনিয়ৰক কেনেকৈ কথা ক'ব লাগে সেইটো শিকি নাহিলা? মই এইখন কলেজৰ চিনিয়ৰ হয়, তোমালোকে মই যি কওঁ তাকে কৰিব লাগিব। চিনিয়ৰ হ'লে কি হ'ল, মই তোমালোকৰ গোলাম নহয় যে। তুমি যি কোৱা আমি তাকেই শুনিম। তোমাৰ মুখখন দেখিছো বেছিকৈ বাজিছে। জিনু, হ'লে মনে মনে থাকচোন। কিয় তৰ্ক কৰি আছ? দাদা, আমি নতুন, আমাক প্লিজ যাবলৈ দিয়ক, আমি ফাৰ্ষ্ট ইয়েৰ হয়। তোমাৰ ভনীয়ে যিখিনি কথা ক'লে মই চাই ল'ম তাইক। দুইজনী দেখিবলৈ একেই, কিন্তু মুখ কেইখন একেবাৰে নিমিলিলে। এজনীচোন লাওপাত কচুপাত। মই তোমাক চাই ল'ম। চিনি পোৱা নাই মই কোন? এইখন কলেজ মোৰ দেউতাৰ আণ্ডাৰত চলে। হয় নেকি? তোমাৰ দেউতা গুণ্ডা নেকি? মুখ চম্ভালি কথা ক'বা। দাদা প্লিজ আমাক যাবলৈ দিয়ক। তাইৰ কথাকেইটাত আপুনি দৌৰি নাথাকিব। ঠিক আছে, তোমাৰ কথা শুনি মই যাবলৈ দিছোঁ। কিন্তু ভনীয়ে বুজাই দিবা যে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে। মই এতিয়া গৈ থাকোঁ, নেক্সট টাইম এনেকৈ কথা ক'বলৈ নিদিবা। ঠিক আছে দাদা, আপোনাক মই হাতযোৰ কৰিছোঁ, আৰু তাই কেতিয়াও তেনেকুৱা কথা নকয়। জিনু, মইতো কিমানবাৰ ক'ব লাগে হা, বেলেগৰ লগত এনেকৈ নালাগিবি বুলি। নাজানে ল'ৰাটো, দেখিলে গুণ্ডা গুণ্ডা লাগেচোন। দেখা নাই নেকি কেনেকৈ কথা কৈছে? আমাৰ ৰেগিং কৰিবলৈ লাগিছিলে। চিনিয়ৰ হ'লে কি হ'ল, মোৰ মুখখন কিন্তু ৰৈ নাথাকে বা। তই মনে মনে থাকিলে মই মনে মনে থাকিব নোৱাৰোঁ। সকলো জেগাতে মুখখন চলালে নহ'ব ভণ্টি। ঠিক আছে, ব'ল এতিয়া ক্লাছ কৰোঁগৈ। ব'লা। এজনী সাধাৰণ ছোৱালী হৈ মোক দম দিবলৈ সাহস ক'ত পালে? আজিলৈকে মোক কোনো এটাই এইখন কলেজত দম দিব পৰা নাই, কিন্তু এই ছোৱালীজনী আজি নতুনকৈ আহি মোক দম দি থৈ গ'ল। আহক তাই কাইলৈ কলেজলৈ, মই তাই কি কৰি আছোঁ তাই কল্পনাও কৰিব নোৱাৰিব। তাই চেহেৰাক লৈ ঘমণ্ড নহয়, মই তাই চেহেৰাই বৰবাদ কৰি পেলাম। চিনি পোৱা নাই এই ৰক্তিমক? ৰক্তিম কি বস্তু কাইলৈ দেখাই আছোঁ মই। ফাৰ্ষ্ট ডে কলেজ গৈ কেনেকুৱা লাগিলে মাজনী? ভালে লাগিলে। কিয় তুমি মনটো মাৰি কৈছা যে, কিবা হ'ল নেকি? দেউতা, কলেজৰ ল'ৰা এটাই মানে ৰেগিং কৰিবলৈ লৈছিলে। তাৰপিছত আমাৰ জিনুৱে ল'ৰাটোক বহুত বেয়া পায়কে কিবা কিবি ক'লে। এতিয়া মোৰ ভয়ে লাগিছে, ল'ৰাটো গুণ্ডা নিচিনা। কি? মই তাইক কিমানবাৰ ক'লোঁ যে বোলো বেলেগত কাজিয়া নকৰিবি, কিন্তু তাই কথা নুশুনিলে। ক'ত আছে তাই? মাতচোন। দি আছোঁ তাইক আজি মই। নাই দেউতা, তাইক একো নকৰিবা। তুমি মনে মনে থাকা, তাইক মাতা। জিনু, জিনু, ইফালে আহ। কি হ'লো দেউতা, কেলে ইমান চিঞৰি আছা? মই তোক কলেজলৈ পঢ়াবলৈ পঠিয়াইছোঁ নে বেলেগৰ লগত কাজিয়া লাগিবলৈ পঠিয়াইছোঁ হা? তাৰমানে বায়ে কথাটো তোমাক কৈ দিলে ন? মই তোমাৰ আগত বাক নকবলৈ কৈছিলোঁ, কিন্তু বায়ে কৈ দিলে। বা, তুমি এনেকুৱা বুলি ভবা নাছিলোঁ মই। ভণ্টি, তোৰ ভালৰ কাৰণেহে কৈছোঁ মই।
তুমি মোৰ ভালৰ কাৰণে ভাবা হয় তুমি এইষাৰ কথা দেউতাৰ আগত নকলা হয়। চুপ থাক, ভুল কৰিবি তই আৰু বাহিৰক দুখ দিবি। যদি পঢ়িবলৈ মন আছে তেনেহ'লে কলেজত পঢ়িবলৈ যাবি, বেলেগৰ লগত কাজিয়া লাগিবলৈ নহয়। এইবাৰলৈ ক্ষমা কৰি দিছোঁ, আৰু এইবাৰ যদি মই শুনো যে তই বেলেগৰ লগত কাজিয়া লাগিছ বুলি, তেতিয়াও কিন্তু কথা দিগদাৰ হৈ যাব। মিনু, তাই যদি কিবা কাজিয়া কৰে তেনেহ'লে আকৌ মোক কৈ দিবি, মই দিম তাইক। বা মইতো সেনেকুৱা বুলি ভবা নাছিলো। আজি দেউতাৰ আগত তই মোক গালি শুনালি, তোক মই কেতিয়াও ক্ষমা কৰি দিব নোৱাৰো বা। কাইলৈৰ পৰা তোৰ লগত মই কলেজ যাব নোৱাৰো, মই অকলে যাম। ভণ্টি, তই মোৰ কথাটো এবাৰ শুনচোন। নুশুনো, মই তোৰ কথা একো নুশুনো। তাই কিয় নুবুজে? মই তাইৰ ভালৰ কাৰণে এই কথাবোৰ কওঁ। তাইক যদি ল'ৰাটোৱে কিবা এটা কৰি দিয়ে মোৰ কি হ'ব? মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম, কাৰণ ল'ৰাটোৰ মতিগতি মই ভাল দেখা নাই। মই তাৰ ওপৰত চকু ৰাখিব লাগিব, নহ'লে মোৰ ভণ্টিক শেষ কৰি দিব সি। ভণ্টি উঠনি আহিলে, এতিয়া মই অকলে অকলে আহিবলগীয়া হৈছে। ইজনী আহি আছে। এই আজি মই মুখখন গোটেইখন নষ্ট কৰি পেলাম। মোৰ লগত পাংগা লয় তাই, মোৰ লগত পাংগা লোৱা মজাটো পা। এইবোৰ তুমি মোৰ মুখত কি দিলা? এইবোৰ এচিড হয়, এচিড। তোৰ মুখখন এতিয়া নষ্ট হৈ যাব। কিন্তু মই কি কৰিলো? তই কি কৰিলি মানে? তই সিদিনা মোৰ মুখে মুখে উত্তৰ দিছিলি যে সেয়া ফল এতিয়া তই পাইছ। সেইজনী মই নহয়, মই ডাঙৰজনীহে। কি? মোৰ ইমান ডাঙৰ ভুল এটা হৈ গ'ল? পল্লা ৰক্তিম, পল্লা। বা, তোৰ কি হ'ল? এইবোৰ তোমাক কোনে ছটিয়াই দিলে বা? সেই ৰক্তিম বুলি কোৱাটোৱে। মই তাক আজি সোধাই নেৰো, ক'ত আছে সি মানুহটো? এতিয়া সেইবোৰ কৰাৰ সময় নহয়, মোক সোনকালে ঘৰলৈ লৈ গ'ল ভণ্টি। ঠিক আছে বা, ব'লা ঘৰলৈ ব'লা। মিনু, এইবোৰ কি হ'ল মুখত? দেউতা, মই যে কৈছিলো ল'ৰাটোৱে আজি মোৰ মুখত এচিড ঢালি দিলে দেউতা। কি? তাৰ ইমান সাহস, মোৰ ছোৱালীজনী মুখত এচিড ঢালিছে? মই তাক পুলিচত দিম। আৰু এইবোৰ চব জিনুৰ কাৰণে হৈছে। জিনু, তোক আজি মই সোধাই নেৰো। তোৰ কাৰণে বাহিৰৰ এইটো অৱস্থা হ'ল। তই যদি সিদিনা মুখখন বেছি চেপচেপাই নাথাকিলি হয়, বাহিৰৰ আজি এনেকুৱা অৱস্থা নহ'ল হয়। মই আজি তোক সোধাই নেৰো। দেউতা, প্লিজ এতিয়া এইবোৰ কৰি নাথাকিব। মোক কিবা কৰি ভাল কৰিব পাৰে যে সেইটো চিন্তা কৰক। ইয়াত জিনুৰ গাত একো দুখ নাই দেউতা। তুমি মনে মনে থাকা। তোমাৰ কাৰণে আজি তাই ইমান ওপৰলৈ যাব পৰা হ'লে। তুমি সকলো কথা লুকাই থোৱা। তাইৰ মুখখনে জহতে এইবোৰ হৈছে। দেউতা, আপুনি মোক যি কৰে কৰক, মাৰে কাটে হানে যি কৰে কৰক। মই আজিৰ পৰা ইমান চেপচেপাই নাথাকো দেউতা, আৰু কাৰো লগতে কাজিয়া নলগো আজিৰ পৰা। মই নিজৰ ভুল স্বীকাৰ কৰিছো। বাৰ এই অৱস্থাৰ কাৰণে মই দোষী। বা, পাৰিলে তুমিও মোক ক্ষমা কৰি দিবা। এতিয়া ক্ষমা খুজিও লাভ নাই, কাৰণ যি হ'বলৈ আছে সকলো হ'লেই। সকলোৱে মোক ক্ষমা কৰি দিয়া। সকলো মোৰ গাতে ভুল। জিনু, হ'ব দে, এতিয়া কাৰো কথা কৈ নাথাকিবিচোন। মই তহঁতৰ ভালৰ কাৰণে কওঁ যে য'তেই ত'তেই চেপচেপাই নাথাকিবি। এতিয়া নিজৰ ভুল স্বীকাৰ কৰিছ নহয়, আগলৈ মনত ৰাখিবি। ঠিক আছে দেউতা, মই আগলৈ মনত ৰাখিম এইটো কথা। হ'ব দে, এতিয়া জিনুক ডক্টৰৰ ওচৰলৈ সোনকালে লৈ যাওঁ। আৰু সেই ল'ৰাটোৰ ওপৰত মই কেছ দিমেই। মোৰ ছোৱালী জীৱন ধ্বংস কৰি দিছে সি, আৰু মই তাক কেছ নিদিম সেইটো হ'বই নোৱাৰে।